1 আগষ্টৰ পৰা ইউপিআই ব্যৱহাৰকাৰীসকলৰ বাবে নতুন নিয়ম লাগু হ'বলৈ গৈ আছে। হয়, আপুনি যদি ইউপিআই ব্যৱহাৰ কৰে অৰ্থাৎ আপুনি যদি ফোন পে, গুগল পে, পেটিএম বা অন্যান্য যিসমূহ নেকি ইউপিআই আছে এইসমূহ যদি আপোনালোকে ইউজ কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ বাবে নতুন নিয়ম কাৰ্যকৰী হ'ব 1 আগষ্টৰ পৰা। আৰু এই যি নতুন নিয়ম যদি আপোনালোকে নাজানে তেনে ক্ষেত্ৰত হয়তো আপোনাৰ তো কিছু ক্ষেত্ৰত আপোনালোকে কিন্তু ট্ৰানজেকশ্যন ফি বা আপোনালোকে চাৰ্জ দিব লগা হ'ব পাৰে। গতিকে এই যি নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে 1 আগষ্টৰ পৰা আপুনি যদি ইউপিআই ব্যৱহাৰ কৰে, আপুনি ফোন পে, গুগল পে, পেটিএম বা ভীম আপোনালোকে যিকোনো ধৰণৰ ইউপিআই ব্যৱহাৰ কৰিব পাৰে। সো আপোনাক কিন্তু এই নতুন নিয়ম জনাটো গুৰুত্বপূৰ্ণ। সো প্ৰথম ইউপিআইৰ পৰা কি নতুন নিয়ম জাৰি কৰিছে সেইসমূহ মই আপোনালোকক জনাই দি আছোঁ আৰু কিয় নতুন নিয়মসমূহ লাগু কৰিলে সেই বিষয়েও জনাই দিম। তো প্ৰথমটো হ'ল যদি আপোনালোকে ইউপিআই ব্যৱহাৰ কৰে, ধৰক আপুনি আপোনাৰ ফোন পে ব্যৱহাৰ কৰি যদি আপুনি দিনত যি বেলেঞ্চ চেক কৰে সেই বেলেঞ্চ চেক কৰাটো বৰ্তমান অৰ্থাৎ 1 আগষ্টৰ পৰা দিনত মাত্ৰ 50 বাৰ আপোনালোকে চেক কৰিব পাৰিব। অৰ্থাৎ আগত আপোনালোকে আনলিমিটেড বাৰ চেক কৰিব পাৰিছিল যে আপোনালোকৰ বেলেঞ্চ কিমান আছে, আপোনালোকে বেলেঞ্চ চেক কৰাৰ কোনো ধৰণৰ সময়সীমা দিয়া নাছিল বা কেইবাৰ চেক কৰিব পাৰিব তাৰ কোনো ধৰণৰ লিমিট দিয়া নাছিল। কিন্তু 1 আগষ্টৰ পৰা আপোনালোকে জাষ্ট আপোনাৰ ইউপিআই ব্যৱহাৰ কৰি 50 বাৰহে আপোনালোকে পেমেণ্টটো চেক কৰিব পাৰিব। এতিয়া আপুনি ফোন পে, গুগল পে, পেটিএম যিটোৱে ব্যৱহাৰ নকৰক কিয় গোটেইকেইটা মিলি কিন্তু 50 বাৰহে ব্যৱহাৰ চেক কৰিব পাৰিব। নিশ্চয় বুজি পালে। ইয়াৰ লগতে দ্বিতীয় নম্বৰ যিটো নিয়ম সেই নিয়মটো হ'ল যে যিসকল নেকি ধৰক আপুনি ফোন পে চলাইছে বা গুগল পে চলাইছে তেনে ক্ষেত্ৰত কি হয় আপোনালোকে কিন্তু কেতিয়াবা চেক কৰে বা আপুনি যে গুগল পে চলাইছে সেই গুগল পেটোত আপোনাৰ কোনটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰি আপোনালোকে গুগল পেটো চলাইছে এনেকুৱা আপোনালোকে কিন্তু কিছু সময়ত বা কেতিয়াবা চেক কৰে। আৰু এইটো লিমিট কৰিছে দিনত 25 অৰ্থাৎ আপোনালোকে দিনত 25 বাৰ চেক কৰিব পাৰিব। এতিয়া আপোনালোকে ভাবিব পাৰে যে আমি কিয় এইটো চেক কৰিম, কিছু সময়ত কিন্তু এইটো চেক কৰা যায়। লগতে কেতিয়াবা কি হয় যেতিয়া নেকি আপোনাৰ নতুন ধৰক আপুনি গুগল পে এটা ব্যৱহাৰ কৰি আছিল আকৌ কিবা কাৰণত আপোনাৰ এটা ৰিচিভ লৈছে আকৌ লিংক কৰিব লগা হয়, সেই সময়ত কিন্তু এইটো চেক কৰা যায় বেছিকৈ। সেই ক্ষেত্ৰত কিন্তু এই লিমিটত অসুবিধাৰ সন্মুখীন আপোনালোকে হ'ব পাৰে। এইখিনিতে আপোনালোকে নিশ্চয় কমেণ্টত জনাই দিয়কচোন আপোনালোকে ইউপিআইৰ ভিতৰত কোনটো ইউপিআই বেছিকৈ ব্যৱহাৰ কৰে, গুগল পে, ফোন পে বা পেটিএম আপোনালোকে কোনটো ব্যৱহাৰ কৰে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। এতিয়া 3 নম্বৰ ৰুল যেটো আছে সেই বিষয়ে জনাই দিছো। আৰু 3 নম্বৰ ৰুলটো আহিছে অটোপে লৈ। হয়, আৰু এই অটোপেৰ জৰিয়তে যিসকল নেকি গ্ৰাহক আছে সেইসকলৰে ভাল হ'ব, অৰ্থাৎ যিসকলে ইউপিআই ব্যৱহাৰকাৰী আছে সেইসকলৰ বাবে ভাল হ'ব বুলি ক'ব পাৰি। তো অটোপেটো কি, তো আপোনালোকে অটোপেৰ বিষয়ে বহুত সংখ্যকে জানে। অটোপেটো হ'ল ধৰক আপুনি কিবা ছাবস্ক্ৰিপশ্যন ল'লে, যিকোনো আপোনাৰ ছাবস্ক্ৰিপশ্যন লোৱা যায় যেনেকৈ আপোনাৰ OTT প্লেটফৰ্ম বা আপোনালোকৰ কিছুমান ছাবস্ক্ৰিপশ্যন লোৱা যায় বা আপোনালোকে যদি কিবা বস্তু EMI-ত লয় তেতিয়া কিন্তু ফোন পে বা গুগল পে ব্যৱহাৰ কৰিও কিছুমানে কি কৰে অটোপে চিষ্টেম কৰি দিয়ে। অৰ্থাৎ আপোনাৰ যেটো EMI দিব লাগে সেইটো অটোপে কৰি দিয়ে যাতে আপোনাৰ বেংকৰ পৰা অটোমেটিকলি প্ৰতি মাহতে ডেবিট হৈ যায় বা কাট খাই যায়। ঠিক আছে, এইটোৰো কিন্তু এটা নিয়ম লৈ আছে যাৰ জৰিয়তে কিন্তু আৰু এই নিয়মটো কাষ্টমাৰসকলৰ বাবে ভাল বুলি মই ভাবোঁ। আৰু এই নিয়মটো হ'ল যে ধৰক এটা নিৰ্দিষ্ট সময় দিয়া হ'ব, অৰ্থাৎ এইটো ডেটটো থাকিব আৰু সেই ডেটৰ এটা নিৰ্দিষ্ট সময় দিয়া থাকিব যে এই সময়ৰ পৰা এই সময়ৰ ভিতৰত ইউপিআইৰ জৰিয়তে যেটো নেকি আপোনাৰ অটোপে এই টকাখিনি কাটিব পাৰিব। নিশ্চয় বুজি পাইছে মই কি কৈছোঁ। ধৰক আপুনি এটা মোবাইল কিনিলে, সেই মোবাইল কিনাৰ যেটো EMI কৰিলে সেই EMI-টো ধৰক আপুনি ফোন পে বা গুগল পেত কি কৰিলে অটোপে কৰাই দিলে মাহে মাহে কাটিব। এতিয়া ধৰক প্ৰত্যেক মাহৰ 5 তাৰিখে কাটে, প্ৰত্যেক মাহৰ 5 তাৰিখে যে কাটিব তাৰ এটা সময় থাকিব, ধৰক 10টাৰ পৰা 2টা লৈ এনেকুৱা ধৰণৰ সময় থাকিব আৰু সেই সময়ৰ ভিতৰত কিন্তু পেমেণ্টটো কাটিব লাগিব। এইটো এটা ভাল কিন্তু কাষ্টমাৰৰ বাবে সুবিধা হ'ব। ঠিক আছে, তো ইয়াৰ উপৰিও আৰু অন্য কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই। তো এতিয়া এই যে চেঞ্জেছসমূহ কৰিলে কিয় কৰিলে সেইটো মই জনাই দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে বহুত সময়ত কি হয় পেমেণ্ট কৰিবলৈ দেখা পোৱা যায় যে আপোনাৰ সাৰ্ভাৰটো ডাউন হৈ আছে। এনেকুৱা ধৰণৰ যাতে সমস্যা নহয়, কিয়নো কিছু সংখ্যক মানুহে অযথা ফোন পে বা গুগল পেসমূহ ইউজ কৰি থাকে, যাৰ বাবে এই সিস্টেমটো লৈ আছে যাতে মানুহে অযথা এইসমূহ ইউজ নকৰে, অৰ্থাৎ এইসমূহ এপছ ইউজ নকৰে আৰু যাতে সাৰ্ভাৰৰ ওপৰত প্ৰেছাৰ নপৰে, লোড নপৰে আৰু সাৰ্ভাৰটো যাতে ভালকৈ চলি থাকে, যাৰ বাবে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে। তো আশা কৰোঁ আপুনি নিশ্চয় বুজি পাইছে। যদি জানিব পাৰে ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু যদি কিবা কোৱেশ্চন আছে নিশ্চয় কমেণ্টত জনাব পাৰে।